বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত কৰ্মচাৰীসকলৰ পৰিয়াল পেঞ্চনৰ এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বিচাৰি পালোঁ আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ যিমান পাৰোঁ কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম বন্ধুসকল জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পৰিয়াল পেঞ্চনক লৈ প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এই মুহূৰ্তত পৰিয়াল পেঞ্চনৰ এটি গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে দেৰি নকৰাকৈ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক মই স্ক্ৰীনত হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ আপোনালোকে মন কৰিব পৰিয়াল পেঞ্চন দিব নোৱাৰাৰ কথা জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ পৰিয়াল পেঞ্চন দিব নোৱাৰাৰ কথা গুৱাহাটী উচ্চ ন্যায়ালয়ে জনালে বুলি এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে বন্ধুসকল সকলো সবিশেষ যিমান পাৰোঁ কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে বা চেনেলটো যদি ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যিমান পাৰোঁ কম সময়ৰ ভিতৰতে আৰু সোনকালে জনাবলৈ যত্ন কৰোঁ তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক মই স্ক্ৰীনত দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকে মন কৰিব এতিয়া যি কৰিব ৰাজ্যপালেহে কৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰিয়াল পেঞ্চন দিব নোৱাৰাৰ কথা জনোৱাৰ পাছতে ন্যায়ালয়ে স্পষ্ট কৰিছে যে যি কৰিব এতিয়া ৰাজ্যপালেহে কৰিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি পৰিয়াল পেঞ্চনক লৈ প্ৰকাশ হৈছে আৰু এই ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছে হুবহু তেনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে স্ক্ৰীনলৈ মন কৰিব ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে 1969 চনৰ অসম সেৱা পেঞ্চন নিয়মাৱলীৰ অধীনত পৰিয়াল পেঞ্চনৰ দাবীত এক আবেদন নিষ্পত্তি কৰে যিখন এগৰাকী বিধৱাই দাখিল কৰিছিল ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে আবেদনকাৰীৰ স্বামীৰ সেৱা মৃত্যুৰ পূৰ্বে প্ৰাদেশিকৰণ হোৱা নাছিল কাৰণে পৰিয়াল পেঞ্চন প্ৰদান কৰা নাযায় কিন্তু ন্যায়ালয়ে বিধৱাগৰাকীক গভৰ্ণৰৰ ওচৰত আবেদনৰ আৱশ্যকতা জানিবলৈ পৰামৰ্শ দিয়ে যাতে তেওঁ 1969 চনৰ অসম সেৱা পেঞ্চন নিয়মাৱলীৰ অধীনত নিয়ম 67 অনুসৰি গভৰ্ণৰৰ ক্ষমতা আহ্বান কৰি এই যিটো ৰায় দিছে সেই ৰায়ক প্ৰত্যাহ্বান জনাবলৈ আহ্বান জনায় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এগৰাকী বিধৱাই এই গোচৰটো তৰিছিলে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁ পৰিয়াল পেঞ্চন পাব লাগে বুলি দাবী কৰি এক আবেদন জনাইছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু উচ্চ ন্যায়ালয়ে জনাইছিলে যে তেওঁৰ যিটো পৰিয়াল পেঞ্চন স্বামীৰ ফালৰ পৰা পাব লগা আৰু সেইখিনি সময়ত স্বামীৰ প্ৰাদেশিকৰণ হোৱা নাই বুলি কৈছিলে যিখন স্কুলত স্বামীয়ে চাকৰি কৰিছিলে আৰু সেইবাবে পৰিয়াল পেঞ্চন প্ৰদান কৰিব পৰা নাযাব বুলি এটা ৰায়দান দিছে আৰু এই ক্ষেত্ৰত শেষ এটা ভৰসা হিচাপে তেওঁলোকে পৰামৰ্শ দিছে যে গভৰ্ণৰৰ কাষ চাপিব পাৰে হয়তো ৰাজ্যপালে এই বিষয়ত কিবা এটা সিদ্ধান্ত ল'ব পাৰিব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক জনালোঁ আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহ'লে কি কৰিব লাগিব নিশ্চয় গম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব